এইটো নাচ নহয় নে না তোৰহে ভাগ্য নে কি ঠিক নাহে আজি চবৰে ভাগ্য চবৰে ভাগ্য কি এই যে দোকানৰ বাকী খাই এতিয়ালৈকে যে বাকীটো দিয়া নাই কাৰণটো কি এই দুদিনমান দেৰি হৈছে কি দুদিনমান দেৰি হৈছে আৰু পইচা কোনদিনা নিদিম বুলি কৈছো বাৰু কচোন সদায়তো দিওঁ বুলিয়ে ক বাকীনো কিয় খায় মানুহে কিবা এটা অসুবিধাতে খায় হয় নেকি অসুবিধা আজি 6 মাহ ধৰি অসুবিধা হৈয়ে আছে মানে পাবি নহয় পাবি কি পাবি নহয় যোৱা মাহতো কলি যে দিম যোৱা মাহতো কলি কৈছিল নে নাই কৈছিলি তেতিয়াহ'লে নিদিলি কিয় এই কিবা এটা অসুবিধা হ'ল সেইকাৰণে নিদিলো কিবা এটা অসুবিধা হ'ল সদায় অসুবিধা হৈয়ে থাকে ইপিনে চাকৰি কৰ ইমান টকা কি কৰ ইমান টকা কি কৰ কি কৰ তোৰ কি খৰচ এখন ঘৰ চলাওঁতে কিমান টকা লাগে জানো দোকানখনলৈ গৈ খালি হুৰা মালবোৰ আনিবি আমুক জোখ আটা 2 কিলো দালি 2 কিলো চেনি 2 কিলো তেনেকে আনিবি উস্তাদি মাৰি এতিয়া টকাটো দিবলৈ টান পাইছ নিদিওঁ বুলি কোৱা নাই নহয় তোক দিম আৰু আজি দিয়া নাই কাইলৈ দিম কেতিয়া দিবি দিনটো ঠিককে কহ কেতিয়া দিবি এই দিম মোৰ অসুবিধা হৈ আছে অলপ কি অসুবিধা অইন মানুহৰ অসুবিধা নহয় তোৰহে অসুবিধা হয় কেতিয়া দিবি ক আৰে ৰচোন কি তই এই ঘৰটো দেখা নাই মোৰ দেখিছো তাকেতো এই ঘৰটো এৰি পেলাই মই ক'ৰবাত পলাই যাম নেকি সদায় বাটে পথে যে বাকী কেইটা বিচাৰ এতিয়া সেইটোহে হ'ল ঘৰটো দেখুৱাই পেলাই মানে বাকী খাই থাকিবি সেইটো কোৱা নাই নহয় তোৰ বাকী মই আজিহে খাইছো নে আজি 5 বছৰ ধৰি তই খাই আছ তেতিয়াহ'লে কিন্তু তই পইচাটো দিয়া নাই কিয় দিওঁ আনো এনেকে জানো কৰি থকা নাই বাকী দিওঁ বাকী খাওঁ আকৌ পইচা দিওঁ আকৌ আহোঁ কেতিয়াবা অকণমান দেৰি হ'ব পাৰে হ'লেও ইমান দেৰি নহয় আজি 6 মাহ হ'ল 6 মাহতো তই পইচা দিবলৈ তই সময় পোৱা নাই দিম কেতিয়া দিবি মোক দিনটো ক দিম আৰু হয় নেকি তোৰ টকা নালাগে মোক যা তোৰ টকা নালাগে সঁচাই নালাগে যা হ'ব তেতিয়াহ'লে নিদিওঁ আৰু আজিৰ পৰা মোৰ দোকানলৈ তই নাযাবি নাযাওঁ যা বাকী নিদিওঁ কি এতিয়া মোৰ তাত যে বাকী বেছি হ'ল এতিয়া লোকৰ দোকানত খাওঁ নহয় খা নালাগে তোৰ পইচা যা মই নিদিওঁ যা কৃষ্ণ পালোহি যেন উপায় ইমান ৰাস্তা বেয়া বাপৰে বাপ খুলি লোৱাই ভাল সেইটো ইন্দ্ৰ নহয় ন ইন্দ্ৰ কামোৰটোৱে আকৌ লগ পালে নহয় ৰচোন অকমান তই যে মোক সেই দোকানৰ বাকী আধা ঘণ্টাৰ পিছতে দিয়া কথা এতিয়ালৈকে যে দিয়া নাই 24 হাতত পূৰণ কৰচোন আজি এসপ্তাহ হ'ল বুজিছ এসপ্তাহ হ'ল সেইকাৰণে কৈছো হাতত সেই 24ক হাতেৰে পূৰণ কৰিবলৈ বুজিছ পূৰণ যোগ বিয়োগ হৰণতে কি কথা কৈছ য'তে ত'তে খালি পইচা খাত ৰাস্তা দি মই আহিছো কিবা এটা চিন্তা কৰি তই যে পিছফালৰ পৰা মাতি মোক পইচাৰ কথা কলি কিয় বাকী খাওঁতে খুব মজা লাগে না 2 কেজি আটা দে 2 কেজি চেনি দে এতিয়া পইচা দিয়া সময়ত কিয় কি হ'ল তই দোকান কিয় দিছ মানুহৰ সুবিধাৰ কাৰণে দিছ কেতিয়াবা মানুহৰ হাতত পইচা নাথাকে সেইবুলি মানুহ ঘৰ দুৱাৰ বিকি ভাগি যাব নেকি ঘৰ দুৱাৰ বিকি ভাগি যাব নেকি তোক পইচা নিদিব নেকি এতিয়া আকৌ ঘৰ দুৱাৰ পালিগে তই মোক পইচা কেতিয়া দিবি সেই কথা ক যেতিয়া পইচা হয় তেতিয়া দিম য'তে ত'তে ৰাস্তা ঘাটে পইচা কথা নকবি বুজিছ নাই কেতিয়াবা অসন্মানে হবি কি অসন্মানী হবি কি কথা কবলৈ আহিছ মই দোকানখন চলাইছো দোকানখন তহঁতৰ সুবিধাৰ কাৰণে চলাইছো কিন্তু মোক যে মাহে মাহে পইচাটো দিব লাগে সেইটো তহঁতৰ খবৰ আছে নে নাই নিদিয়াকে আছোনে তোক কেতিয়াবা আৰু ইফাল সিফাল হয় সেই বুলি তই ৰাস্তাই ঘাটে য'তে পা আমুক তামুক এইবিলাক কথা তই ক পইচা বিচাৰি থাক লাজ নালাগে নে বাৰু আজি 3 মাহে তই পইচা দিয়া নাই 3 মাহে পইচা দিয়া নাই কেতিয়া দিবি তই বেছি দম নিদিবি নিদিলে কি কৰিবি কিয় নিদিলে কি কৰিবি তই কচোন তোক খোৱাই নাই বস্তু কিয় প্ৰমাণ আছে খোৱা বস্তু
আছে প্ৰমাণ আছে প্ৰমাণ আছে কি প্ৰমাণ আছে তোৰ বাকী বহি বাকী তই এনেও লিখিব পাৰ এই পইচা দিম কিন্তু সময়লৈ অপেক্ষা কৰ য'তে ত'তে পইচা খুজি মানুহক হাৰাশাস্তি নকৰিবি নহবা এই কাণতলীয়া চৰত নহয় চিধা হৈ যাবি বুজিছনে নাই এতিয়া সেইটোহে হ'ল কি এতিয়া খেতি হ'ল য'তে ত'তে পইচা বিচাৰ সময় নাই অসময় নাই এটা মানুহ কিবা এটা চিন্তাত যাব হেই পইচা দে কি বাকী খাইছিলি পইচা দে এইবিলাক কথা কয় নেকি পইচাটো দিব নিদিয়া নহয় কিন্তু ভাল নহয় কচোন দিব নহয় তাৰমানে তই মোক পইচা নিদিয় কি পইচা তোক নিদিওঁ যা দিম কিন্তু তই ৰাস্তাই ঘাটে এনেকে কিন্তু তই দিগদাৰ কৰিব নোৱাৰিবি সময় হ'লে তোক পইচা দিম যা বুলিছিল যা এতিয়া ঠিক আছে তেতিয়া তোৰ পইচা নালাগে যা হ'ব মোৰ পইচা মাৰি তই বগা ধনী নালাগে তোৰ পইচা য'তে ত'তে খালি পইচাৰ কথা কব লাজ নাথাকিছো বাকী দি মোৰ লাল বাতি জ্বলি গৈছিলে বাকী দিয়ে নেকি বাকী খাই মোক এতিয়া তলি ওজন কৰি পেলাইছে দোকান খোলাই নাই খোলা আকৌ এই বিস্কুট লাগিছিলে নগদ নে বাকী পইচা পিছত দিম দিয়ক পিছত দিবি নাই মই দিব নোৱাৰো মই ধূপে জ্বলোৱা নাই দোকান নাই খোলা নাই তই আহি পেলাই আকৌ এতিয়া প্ৰথমতে আহি পেলাই বাকী লাগে মই বাকী দিব নোৱাৰিম একো নহয় দিয়কচোন লাগে চাহ বনাই থৈ আহিছো নহ'ব মই বাকী দিব নোৱাৰো এই দোকানখন কেলে খুলিছে তেতিয়া দোকানখন কেলে খুলিছে বাৰু দোকানখন তোহঁতৰ কাৰণে খুলিছো আৰু কাৰ কাৰণে খুলিছে বাৰু তোহঁতৰ কাৰণে খুলিছো কিন্তু নগদৰ কাৰণে বাকীৰ কাৰণে নহয় বুজিছ হয় মোৰ বাকী খাই মোৰ তলি ওজন কৰি পেলালে একেবাৰে এটা বৈয়ামো নাই বৈয়াম যে চব খালি বস্তা খালি চব খালি বুজিছ ভালেই পাব লাগে আপোনাৰ ভাল বিক্ৰী হৈছে হয় নেকি এহঁতক মই কেনেকে বুজাও হয় হাইকো এটা ইন্দ্ৰ এটা নাথ বুজিছ আজি 6 মাহ হ'ল এটা 3 মাহ হ'ল বহি পাত নাই আৰু বাকী লিখোতে বহি পাত শেষ লোকৰ কথা বাদ দিয়ক মোক দিয়ক মই চাহ বহাই থৈছো ঠাণ্ডা হ'ব নাই মই দিব নোৱাৰিম কিয় নিদিব দোকান খোলক মই নোখোলো হয় তেতিয়াহ'লে এটা কাম কৰ যা চালা তহঁতে দোকান খোলে তহঁতে খাই থাক তহঁতে কিমান খাব পাৰ খাই থাক মোক আৰু দোকানৰ লাভ মোক নালাগে যা তহঁতক দি দিলো আজিৰ পৰা নালাগে যাওক নালাগে যা মোৰ দোকানত একেবাৰে এটা বৈয়াম খালি চব খালি হৈ গ'ল মোৰ মানুহে মাৰি পেলালে আপুনি দেখোন গৈছিলহে আহিলে দেখোন নাহি কি কৰিবা কি হ'লনো কথাটো কওকচোন সেই নাথটোৱে আজি 6 মাহ ধৰি বাকী খালে 6 মাহতে এটা পইচা নিদিলে ইন্দ্ৰই 3 মাহ ধৰি খালে বাকী খাতৰ জেগা নাই সিহঁতৰ নাম লিখিবলৈ কিমান মাল খাই আজিলৈকে এটা পইচা নিদিলে এতিয়া সৌৰভ হৈছে ৰাতিপুৱা মই দোকানৰ তলা খোলাহে নাই মোক বিস্কুট এপেকেট লাগে মই চাহ বনাই থৈ আহিছোঁ এইটো কথা হ'ল নেকি বাৰু সেইকাৰণে খঙৰ চোটতে আৰু দোকানে নুখুলিলোঁ চাবি চব তাতে পেলাই থৈ গুচি আহিছোঁ যাৰ যেনেকৈ মন যায় তেনেকৈ খাই থাক আপুনি এইটো বেয়া কাম কৰিলে নহয় সিহঁতক ক'ব লাগিছিল যে পইচাকেইটা দিবি তহঁতে কিজনী কোৱা হ'লে দিলেইহেঁতেন কিমান ক'বা ভালে কৰি চালোঁ মৰমেৰে কৰি চালোঁ আপুনি ৰ'বচোন অকণমান ধৈৰ্য ধৰক কিয়নো একেবাৰে ইমান অধৈৰ্য হৈ পৰিছে আৰু এই মানুহবিলাকৰো যে কাম আৰু সেই দোকানৰ পৰা বাকী খাই সেই পইচাকেইটা দিবলৈ পাহৰে সেই ভাবি নেচাই নেকি সেই দোকানীটো সংসাৰখন কেনেকৈ চলিব এই কি মানুহ এইটোতো নিজে বুজি পাব লাগে তাকে মানুহে মোক বুজি নাপায় কিয় মোৰ দোকান তলি ওজন হৈ গ'ল বুজিছা এটা বস্তাটো দালি বস্তাটো দালি নাই চেনি নাই আটা নাই আলু নাই একো নাই চব বৈয়াম খালি কোনেও বুজি নাপায় খালি দে আৰু খাওঁ সিহঁতে এইটো কাম কৰিব নালাগিছিল নহয় পইচাকেইটা দি পেলাই এই দোকানীটোকো চলাব লাগিছিলে কি যে মানসিকতা মানুহৰ
সিহঁতৰ নিজৰো চলিবলৈ উপায় নাইকিয়া কৰিছে আৰু আপোনাকো উপায় নাইকিয়া কৰিছে। ৰ'বচোন, আপুনি অকণমান ধৈৰ্য ধৰক। আপুনি যাওক, সেই দোকানখন খোলকগে, একো নহয়, লাহে লাহে হাত ফুৰাই ফুৰাই সিহঁতৰ পৰা পইচাকেইটা উলিওৱাৰ ব্যৱস্থা কৰক, তেতিয়াহে আমাৰ ঘৰ সংসাৰখন চলিব। তাতে মানুহে বুজি নাপায়। মইনো এতিয়া মালবিলাক ক'ৰ পৰা আনো, কিহে আনো বাৰু? সদায় আৰু সেই সিদিনা সেয়া গৰুহাল বেচি পেলাই আকৌ মাল ধৰি ভৰাইছিলোঁ। এতিয়া সেয়াও শেষ। মই এতিয়া কি কৰিম তুমিয়ে কোৱাচোন? হয় দেই, মানুহবিলাকৰ যে কি কান্দন। 100জন মানুহক যদি এনেকে চলাবলৈ যায় বাকী দি দি, কি হ'ব বাৰু? এই দোকানীটো চলিব কেনেকে আৰু মানুহনো চলিব কেনেকে? 100জনৰ বোজাটো এজন দোকানীয়ে ল'ব নোৱাৰে নহয়। তুমি ঠিকেই কৈছা।